নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোৱে ভালে আছে নে তো আমি হেলো এলকেনছ আৰু হেলো এৰিনছ পঢ়ি আছিলো ঠিক আছে আৰ্লিয়াৰ ভিডিঅটোত আমি হেলো এলকেনছ আৰু হেলো এৰিনছৰ কম্পাউণ্ড বিলাকৰ প্ৰিপাৰেচন কেনে প্ৰিপেয়াৰ কৰা হেখিনি আমি চাইছিলো তো আজি আমি ডিসকাস কৰিম properties physical properties and chemical reaction okay let's start তো physical properties আৰু chemical reaction আৰম্ভ কৰাৰ আগতে আৰু এটা বস্তু তোমালোকক মই ক'বলৈ গৈ আছো It was a nature of CX bond. CX bond. CX bonds আমি দেখি আছো হেলো এৰেঞ্জ আৰু হেলো এলকেনছ কম্পাউণ্ড বিলাকত আমি কাৰ্বন হেলোজেন বন্ড দেখি আছো তো এই কাৰ্বন হেলোজেন বন্ডৰ নেচাৰটো কি হয় ঠিক আছে তো আমি এটা যিকোনো এটা কম্পাউণ্ড লও হেলো এলকেনছৰে X means হেলোজেন যিকোনো হেলোজেন আহিব পাৰে ইয়াত আছে হাইড্ৰোজেন ঠিক আছে তো এই কার্বন হ্যালোজেন এই বন্ধু নেচারটো কি হয় তো হ্যালোজেন ইজ মোর ইলেক্ট্রোনেগেটিভ দেন কার্বন ঠিক আছে হ্যালোজেনের ইলেক্ট্রোনেগেটিভিটি কার্বনতকৈ বেশি তো নাও হোয়াট ইজ ইলেক্ট্রোনেগেটিভিটি ইলেক্ট্রোনেগেটিভিটি কি হয় ইলেক্ট্রোনেগেটিভিটি ইজ দ্য টেন্ডেন্সি টু অ্যাট্রাক্ট দ্য shared pair electron towards itself ঠিক আছে দুটা ইলেক্ট্রন শেয়ার কৰি এটা বন্ড ফৰ্ম হয় ঠিক আছে তো এই শেয়ার কৰা ইলেক্ট্রনটো নিজৰ ফালে টানাৰ যোনটো টেন্ডেন্সি হেতু কয় ইলেক্ট্ৰোনেগেটিভিটি ঠিক আছে তো আমি পিৰিয়ডিক টেবুলৰ কথা অলপ মানে এটো সাইডত কি আছিল ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট বিলাক আছিল এটো সাইডত ইলেক্ট্ৰোপজিটিভ এলিমেন্ট বিলাক আছিল ঠিক আছে তো 17 গ্ৰুপৰ যোনটো হেলোজেন হেতু কি আমাৰ ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট হেলোজেনৰ লাষ্ট সেলত কেইটা থাকে 7টা ইলেক্ট্ৰন থাকে এটা ইজিলি লৈ লব পাৰে ঠিক আছে তো হেলোজেনৰ ইলেক্ট্ৰোনেগেটিভ ৰেশিওৰ কাৰণে কি হয় ইয়াত এটা ডেল্টা নেগেটিভ চাৰ্জ আহি যায় আৰু ইয়াত ডেল্টা পজিটিভ ডেল্টা মিন্স পাৰ্শিয়ালি আধা চাৰ্জ হয় ঠিক আছে ফুলি চাৰ্জ নহয় যেনেকৈ তোমাৰ NaCl সোডিয়াম ক্লোৰাইড যদি আয়নাইজ হৈ যায় কি পাওঁ আমি Na পজিটিভ Cl নেগেটিভ ঠিক আছে দুটাও কি ফুলি চাৰ্জ হয় কিন্তু এটা ফুলি চাৰ্জ নহয় পাৰ্শিয়ালি আধা চাৰ্জ হয় ঠিক আছে তো এই ইলেক্ট্ৰোনেগেটিভিটিৰ কাৰণে এই বন্ধটো কি হয় পোলাৰাইজ হৈ যায় ঠিক আছে পোলাৰাইজৰ কাৰণে কি হয় যদি আমি কেমিক্যাল ৰিঅ্যাকশন বিলাকত কি হ'ব এই বন্ধটো ইজিলি ব্ৰেক হ'ব ঠিক আছে তো আমাৰ এইটোৱে হল কি কার্বন হেলোজেন বন্ডৰ নেচাৰ এই নেচাৰটোকে আমি যেতিয়া কেমিক্যাল ৰিঅ্যাকশন কৰিম নিউক্লিওফিলিক এলিমিনেশন তাত আমি দেখিবলৈ পাম ঠিক আছে ওকে নাও ইনটেক্স কুৱেশ্যন তোমালোকৰ যোনখিনি আছিলে তোমালোকে ইয়াত চাইছা 10.2 10.3 10.4 গোটেইখিনি মই অলৰেডি তোমালোকক কৰি দিছো ঠিক আছে তথাপি মই 10.5 ৰ দুটা তোমালোকক জাস্ট দেখাই দিব ওলাইছো ওকে প্ৰডাক্ট উলিয়াব লাগে SOCl2 what is the প্ৰডাক্টটো কি হয় ঠিক আছে তো এটা আমাৰ এটা এলকহল হয় সাইক্লোহেক্সানল ঠিক আছে থায়োনিল ক্লোৰাইডৰ ৰিএকশন কৰে আমি পাইছিলো হেলো এলকেনছৰ প্ৰিপাৰেচনত এলকহলৰ পৰা আমি এলকহল যেতিয়া থায়োনিল ক্লোৰাইডৰ লগত ৰিএকশন কৰিছিলো তে কি হয় আমি হেলো এলকেন পাইছিলো তো ডাইৰেক্ট ফৰ্মৰ প্ৰডাক্ট কি হ'ব এইটো OH ৰ জায়গা কি হৈ যাব এটা ক্লোৰিন সাবস্টিটিউট হৈ যাব ঠিক আছে তো এইটো আমি কি কম ক্লোৰোসাইক্লোহেক্সেন ঠিক আছে ঠিক তেনেকৈ যদি আৰু এটা চাও CH3CH2Br plus NaI ইয়াৰ প্ৰডাক্টটো দিছে ঠিক আছে তো সোডিয়াম আয়নাইড দেখাৰ লগে তুমি তোমাৰ মাইন্ডত আহিব লাগিব কি ফিংকেলষ্টাইন ৰিঅ্যাকশন যোনটো আমি নেম ৰিঅ্যাকশন পাইছিলো ফিংকেলষ্টাইন ৰিঅ্যাকশন সোৱাৰ্টছ ৰিঅ্যাকশন ঠিক আছে তো সোডিয়াম আয়নাইড দেখাৰ লগে তুমি আমি কি মনত ৰাখিব লাগিব ফিংকেলষ্টাইন ৰিঅ্যাকশন কি হয় হেলোজেন এক্সচেঞ্জ হয় ঠিক আছে আয়োডিনটো ক'ত যাব ইয়াত যাব ব্ৰোমিনটো ইয়াত আহিব তো ঠিক তেনেকৈ আমি প্ৰডাক্টটো কি পাওঁ CH3CH2I আৰু ইফালে সোডিয়াম ব্ৰোমাইড আয়োডো মিথেন যদি আমাক মেজৰ প্ৰডাক্ট লিখিব দিয়ে আমি কি লিখিম আয়োডো ইথেন সৰি মিথেন নহয় আয়োডো ইথেন এই তো এইটা মই দেখাই দিলো বাকি বিলাক তোমালোকে কৰি দিয়া হৈছে অলৰেডি তোমালোকে চাবা এক্সামত আহে প্ৰায় এইবিলাক তো নেক্সট আমি ডিসকাস কৰিম ফিজিক্যাল প্ৰপাৰ্টিজ হেলো এলকেনছ আৰু হেলো এৰিনছ কম্পাউণ্ড বিলাকৰ ফিজিক্যাল প্ৰপাৰ্টিজ ওকে তো মই ইয়াত লিখি দিছো
physical properties. Physical properties বুলি ক'লে আমাৰ মাইণ্ডলৈ আহে কি physical state, color, odor, melting point, boiling point. ঠিক আছে গোটেইখিনি আমি ডিসকাস কৰিম আজি। তো physical state টো চাও ফাৰ্স্ট হেলো এলকেনছৰ কম্পাউণ্ড বিলাক যিবিলাক নেকি লোৱাৰ নাম্বাৰ হেলো এলকেনছ ঠিক আছে সেইবোৰ আমি ৰুম টেম্পাৰেচাৰত কি হিচাপে পাও গেছ হিচাপে পাও। ঠিক আছে যিবিলাক হায়াৰ মেম্বাৰ হেলো এলকেন যেনেকা ক্লোৰোপেন্টেন, ক্লোৰোহেক্সেন এইবিলাক আমি কি পাও ৰুম টেম্পাৰেচাৰত সলিড আৰু লিকুইড ফৰ্মত পোৱা যায়। ওকে এটো কল তোমাৰ ফিজিক্যাল স্টেট। নেক্সট আহিল তোমাৰ বয়লিং পয়েন্ট এন্ড মেল্টিং পয়েন্ট। বয়লিং পয়েন্ট এন্ড মেল্টিং পয়েন্ট। তো বয়লিং পয়েন্ট আৰু মেল্টিং পয়েন্টৰ কিছুমান ট্ৰেন্ডছ আছে। ঠিক আছে অলৰেডি মই নোটছত লিখি দিছো তোমালোকে জাস্ট আজি মই বুজাই দিম অলপ। ট্ৰেন্ডছ আছে কিছুমান। তো চাবা ফাৰ্স্ট ট্ৰেন্ডটো কি হয় when carbon number increases then boiling point also increases. ঠিক আছে কার্বন চেইনটো যিমানে ইনক্রিজ হৈ যায় বয়লিং পয়েন্টটো ইমানে কি হৈ যাব ইনক্রিজ হৈ যাব। যাৰ কাৰণে আমাৰ এক্সাম্পল ক'ব গলে CH3Cl CH3CH2 Cl CH3CH2 CH2 Cl তো কি হৈছে ইয়াত 1 কার্বন 2 কার্বন 3 কার্বন তো কার্বন চেইন যিমানে ইনক্রিজ হৈ যাব যোনটো ভান্ডাৰৱাল ইন্টাৰেকশন এৰিয়া হেতু ইনক্রিজ হৈ যাব তো বয়লিং পয়েন্টটো কি হৈ যাব ইনক্রিজ হৈ যাব। ঠিক আছে তো আমাৰ বয়লিং পয়েন্ট সবতকৈ বেছি কাৰণ হ'ব এইটো। Okay so number 2 trends when carbon number is same but halogen is different. ঠিক আছে যেটা কার্বন নাম্বার সেম থাকে যেনিবা কার্বন নাম্বার সেম বাট হ্যালোজেন ডিফারেন্ট থাকে যেনিবা ইয়াত আয়োডিন যেনিবা ইয়াত ব্রোমিন যেনিবা ইয়াত ক্লোরিন ঠিক আছে তো এটা হ্যালোজেনৰ ওপৰত ডিপেন্ড কৰিব। ঠিক আছে হ্যালোজেনৰ তোমাৰ এটমিক সাইজ যোনটো ডাঙৰ সেইটোৰ হ'ব বয়লিং পয়েন্ট সবতকৈ বেছি। ঠিক আছে তো আমি 17 গ্ৰুপত চাও পিৰিয়ডিক টেবুলৰ কথা মনত পেলাও কি আছিল 17 গ্ৰুপত ক্লোৰিন ব্রোমিন আয়োডিন আৰু এচিটাইল। ঠিক আছে তো গ্ৰুপত কি হয় টপ টু বটম এটমিক সাইজ ইনক্রিজ হৈ যায়। ঠিক আছে ক্লোৰিন ইনক্রিজ হৈ যায় তো এটো কাৰণে কি হ'ব এই আয়োডিন মিথেনটো কি হ'ব বয়লিং পয়েন্ট ইনক্রিজ হৈ যাব এটমিক সাইজ ডাঙৰ কাৰণে। তো ফাৰ্স্ট ইয়াৰ কাৰণ হ'ব number 1 number 2 number 3 number 4 এনেকৈ আমি অৰ্ডাৰটো লিখিম। ঠিক আছে লাষ্ট লেটটো আহিলে মই ওপৰত লিখি দিছো number 3 যদি কার্বন নাম্বার সেম থাকে বা তাত ব্রাঞ্চিং থাকে। ঠিক আছে তো ব্রাঞ্চিংৰ কাৰণে কি হয় মলিকুলাৰ ইন্টাৰেকশন এৰিয়াটো কমি যায় আৰু সেইটো কাৰণে বয়লিং পয়েন্টটো কমি যায়। ঠিক আছে যেনেকৈ আমি ক'ব গলে CH3 CH2 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 Br ব্রোমোবিউটেন ইয়াত আৰু এটা যদি লও CH3 CH2 CH3 CH2 Br। ঠিক আছে তো এই কম্পাউন্ড কথা তোমালোকে মন কৰিবা তো ইয়াত যেতিয়া স্ট্রেট চেইন কম্পাউন্ড হ'ব ইন্টাৰেকশন এৰিয়াটো বেছি হৈ যাব তো সেইটো কাৰণে ইয়াৰ বয়লিং পয়েন্টটো বেছি হ'ব। ব্রাঞ্চিংৰ কাৰণে ইন্টাৰেকশন এৰিয়াটো কমি যাব সেইটো কাৰণে বয়লিং পয়েন্টটো কমি যাব। ঠিক আছে তো এইটো পালো আমি বয়লিং পয়েন্ট আৰু মেল্টিং পয়েন্টৰ। নেক্সট আহিলে তোমালোকৰ ডেন্সিটিৰ ক্ষেত্ৰতো সেম ট্ৰেন্ডছ ফলো কৰিব। ঠিক আছে আয়োডিনৰ এটমিক সাইজ ডাঙৰ তাৰ ডেন্সিটি বেছি হ'ব। ঠিক আছে যিমান চেইন ইনক্রিজ হৈ যাব তাৰ ডেন্সিটি বেছি হৈ যাব সেম ট্ৰেন্ড ফলো কৰিব। ওকে নেক্সট আহিলে তোমাৰ সলিবিলিটি লাষ্ট সলিবিলিটি ফিজিক্যাল প্ৰপাৰ্টি সলিবিলিটি। তো সলিবিলিটি কি হয় চোৱা যিকোনো বস্তু এটা ওয়াটাৰত ডিজলভ হ'ব লাগিলে সেই বস্তুটোত এনেকুৱা এটা এনাৰ্জি থাকিব লাগিব যিটো এনাৰ্জিয়ে ওয়াটাৰত থকা হাইড্ৰোজেন বন্ডটো ব্ৰেক কৰিব পাৰিব লাগিব। ঠিক আছে কিন্তু হেলো এলকেনছত সেইটো এনাৰ্জি নাই যিটো এনাৰ্জিয়ে ওয়াটাৰত থকা এইচ বন্ডটো ব্ৰেক কৰিব পাৰে। ঠিক আছে সেই কাৰণে হেলো এলকেনছ বিলাক ওয়াটাৰত ডিজলভ নহয় বা সলিবল নহয়। তো আমি কি ক'ব পাৰো হেলো এলকেনছ আৰ অলমোস্ট ইনসলিবল ইন ওয়াটাৰ but it is soluble in organic solvents like benzene, ether, etc. Benzene, ether কিছুমান organic solvent কি হয় soluble হয়। ঠিক আছে তো এইখিনি পালো আমি ফিজিক্যাল প্ৰপাৰ্টিজ। তো ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন কি আহিব বয়লিং পয়েন্ট ইনক্রিজিং অৰ্ডাৰ লিখা আহিব। ঠিক আছে কিছুমান কম্পাউণ্ড হেলো এলকেনছ দিব তাত অৰ্ডাৰটো লিখা আহিব
বইলিং পইণ্টৰ মেল্টিং পইণ্টৰ তোমালোকৰ ইনটেক্স সলিউচন আছে এটা তো জাস্ট মই দেখাই দিছো এটা তো তোমালোকে এই টেবুলখন দেখি আছা 10.6 ৰ এটা আছে তোমালোকৰ অৰ্ডাৰ লিখা ঠিক আছে মানে এটা তোমালোকে দেখাই দিছো ঠিক আছে এটো কি আছে নম্বৰ 1 তো ব্ৰহ্মমিথেন ব্ৰহ্মফল ডাইব্ৰহ্মমিথেন ক্লৰমিথেন ঠিক আছে তো আমি ফৰ্মুলা এটা লিখিলো ব্ৰহ্মমিথেন CH3Br ব্ৰহ্মফল বুলি কোৱা লগে কেইটা প্ৰমেন থাকিব তাত তিনটা প্ৰমেন থাকিব ঠিক আছে জানে ক্লৰফৰ্ম CHCl3 ব্ৰহ্মফল কি হ'ব CH Br3 ডাইব্ৰহ্মমিথেন CH2Br2 ব্ৰহ্মমিথেন ক্লৰমিথেন CH3Cl ঠিক আছে তো ইয়াত আমাৰ ইনক্ৰিজিং অৰ্ডাৰ লিখিব লাগে তো কেনেকৈ লিখিম সো ইয়াত হেলোজেন কি লাগিছে ব্ৰমিন ক্লোৰিন ব্ৰমিন আৰু ক্লোৰিনৰ ভিতৰত সাইজটো কাৰ ডাঙৰ এটমিক সাইজ ব্ৰমিনৰ ডাঙৰ ঠিক আছে তো ব্ৰমিনৰ বইলিং পইণ্টটো বেছি হ'ব লাগে ঠিক আছে তাতো আকৌ কি আছে তিনটা ব্ৰমিন লাগি আছে তো অবভিয়াসলি ইয়াৰ সবতকৈ বেছি হ'ব বইলিং পইণ্ট নম্বৰ 1 তাৰপিছত ক'ত আছে দুটা নম্বৰ 2 তাৰপিছত ক'ত আছে এটা নম্বৰ 3 লাষ্টত কোনটো হ'ব নম্বৰ 4 ক্লৰমিথেন ঠিক আছে তো আমি গম পালো এইখিনি ওকে তো নেক্সট ফিজিক্যাল প্ৰপাৰ্টিজ গ'ল এতিয়া আমি ডিসকাস কৰিম কেমিক্যাল ৰিঅ্যাকশন ঠিক আছে হেলো এলকেনছৰ কেমিক্যাল ৰিঅ্যাকশন তোমালোকে তিনটা টাইপৰ ৰিঅ্যাকশন পাবা নম্বৰ 1 নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নম্বৰ 2 elimination reaction number 3 reaction with metals বা reaction with active metals বুলি কলে আমি জেনাৰেলি কি কওঁ সোডিয়াম মেগনেসিয়াম ওকে তো আমি ফার্স্ট নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশন তো আমি চাও तो ये जो न्यूक्लियर सब्स्टिट्यूशन में जरा सब्स्टिट्यूशन के এটা বেলেগ এটা আহি যায় ওকে তো ইয়াত কি সাবস্টিটিউট হবে নিউক্লিওফাইল নিউক্লিওফিলিক নিউক্লিও means positive philic means loving positive loving ঠিক আছে তো ফার্স্ট আমি জানিব লাগিব what is nucleophile the nucleophile may be negatively charged particle or neutral molecule ঠিক আছে নেগেটিভ নিউক্লিওফাইল কি হ'ব পাৰে নেগেটিভলি চাৰ্জ পাৰ্টিকল বা নিউট্ৰেল মলিকুল কিছুমান হ'ব পাৰে ঠিক আছে নিউক্লিওফাইল কি হয় যে ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰে ওকে যেনিবা আমি নেগেটিভ চাৰ্জ পাৰ্টিকল OH নেগেটিভ সাইনাইড ঠিক আছে নিউট্ৰেল মলিকুল যদি আমি চাওঁ H2O NH3 ঠিক আছে RNH2 প্ৰাইমাৰী এমিন ঠিক আছে R2 NH সেকেন্ডারি এমিন ঠিক আছে তো এগুলা হল কি তোমার নিউক্লিওফাইল তো ইয়াত কি হ'ব নিউক্লিওফাইল সাবস্টিটিউট হ'ব ঠিক আছে তো আমি ইয়াৰ জেনাৰেল ৰিঅ্যাকশনটো চাও কি হয় নিউক্লিওফাইল কি হলো রিঅ্যাকশন কৰিম হ্যালো অ্যালকেনস X ঠিক আছে তো আমি যত পাইছিলো নেচার অফ CX বন্ড কার্বন হ্যালোজেন বন্ডৰ নেচাৰটো তো ইয়াত কি হয় হ্যালোজেনৰ ইলেক্ট্ৰনিউট্ৰিৰ কাৰণে কি হয় ডেল্টা নেগেটিভ ডেল্টা পজিটিভ চাৰ্জ আহি যায় তো এই বন্ডটো পোলাৰাইজ কাৰণে ইজিলি ব্ৰেক হৈ যাব ব্ৰেক হৈ কি হ'ব হ্যালোজেনটো হেলাইড আয়ন হিচাপে ওলাই যাব ওকে তাৰপিছত নিউক্লিওফাইল যেটো নেগেটিভলি চাৰ্জ পাৰ্টিকল তো ই এক পজিটিভত আহি এটাচ্ড হ'ব ওকে তো আমি কি পালো নিউক্লিওফাইলৰ নতুন বন্ড পালো কাৰ্বন নিউক্লিওফাইল ঠিক আছে যেনেকৈ আমি যদি এক্সাম্পল এটা চাবলৈ যাওঁ OH নেগেটিভ প্লাস CH3Br তো এট ব্রোমাইড আয়ন হিসাবে ওলাই যাব এইটো আৰু ইফালে কি থাকিব আমাৰ CH3OH আমি পালো মিথানল ওকে তো এই হল কি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন তো ইয়াৰ আৰু এটা কথা আছে কিছুমান এনেকুৱা নিউক্লিওফাইল আছে যত দুটা নিউক্লিওফিলিক সেন্টাৰ থাকিব ঠিক আছে এইবিলাকক কয় কি এম্বিডেন্টেড নিউক্লিওফাইলস বা আমি এম্বিডেন্ট নিউক্লিওফাইল বুলি কওঁ পাৰো এম্বিডেন্ট নিউক্লিওফাইলস ঠিক আছে তো এম্বিডেন্ট নিউক্লিওফাইল কি হয় what are এম্বিডেন্ট নিউক্লিওফাইল তোমালোকৰ এক্সাৰসাইজটো কোৱেশ্চন আহে আৰু এটো এক্সামত প্ৰায় আহি থাকে what are এম্বিডেন্ট নিউক্লিওফাইলস give example ঠিক আছে তো আমি কি লিখিম এম্বিডেন্ট নিউক্লিওফাইল are those which have two nucleophilic center ঠিক আছে যত দুটা নিউক্লিওফিলিক সেন্টাৰ থাকিব সেইবিলাক হল কি
এম্বিডেন্ট নিউক্লিওফাইল যেনেকৈ তোমাৰ OH নিগেটিভ এটো এম্বিডেন্ট হয় জানো নহয় কাৰণ ইয়াত এটাই আছে নিউক্লিওফিলিক চেণ্টাৰ O ঠিক আছে যদি আমি কওঁ সাইনাইড এটো হল এম্বিডেন্ট নিউক্লিওফাইল কাৰণ ইয়াত কাৰ্বনটো নিউক্লিওফিলিক চেণ্টাৰ আছে নাইট্ৰজেনৰ পৰাও এটেক কৰিব পাৰে দুটা আছে নিউক্লিওফিলিক চেণ্টাৰ ঠিক আছে ঠিক তেনেকৈ যদি চাওঁ নাইট্ৰাইট NO2 ইয়াত আমাৰ নাইট্ৰজেনৰ পৰা এটেক হ'ব পাৰে অক্সিজেনৰ পৰা এটেক হ'ব দুটা আছে তো আমি জেনাৰেলি এক্সাম্পল চাব গলে আমি এইকেইটাই দিও সাইনাইড নাইট্ৰাইট ঠিক আছে ওকে তো আমি পালো নিউক্লিওফিলিক ৰিঅ্যাকশনস তো তোমালোকৰ এখন টেবুল দিয়া আছে টেক্সটবুকত টেবুলখন চোৱা তাত বহুত কিটা নিউক্লিওফাইল দিয়া আছে নিউক্লিওফাইলৰ প্ৰডাক্টও দিয়া আছে ঠিক আছে তো আমি তাৰ পৰা জাস্ট দুটা ইম্পৰ্টেন্ট আমি চাম ঠিক আছে CH3Br KCN ইফালে আমি AgCN KCN দিয়া লগে প্ৰডাক্টটো হ'ল তোমাৰ CH3Cn মিথাইল সাইনাইড AgCN দিয়া লগে CH3NC মিথাইল সাইনাইড বা নাইট্রাইল হ'ব ঠিক আছে CN সাইনাইড বা নাইট্রাইল এই যদি উদি যায় NC হইছে তেতিয়া আমি কি কম আইসোসাইনাইড বা আইসোনাইট্রাইল ঠিক আছে তো এরকম মিথাইল আইসোসাইনাইড তো এর মেন কথাটো কি হয় KCN দিলে CN হল AgCN দিলে লটি গল ঠিক আছে তো সোয়া KCN হয় টোটালি আয়নিক কম্পাউন্ড KCN পটাশিয়াম সায়ানাইড ঠিক আছে এটো কেনে ব্রেক হ'ব K পজিটিভ CN নেগেটিভ এই ফর্মত ব্রেক হ'ব তো ইয়াৰ পৰা নিউক্লিওফাইল কি ফর্ম হ'ব সাইনাইড ঠিক আছে তো ডাইরেক্ট কার্বনে কোড এটা হ'ব গৈ CH3Cn হেতু কাৰণে আমি পালো CH3Cn ঠিক আছে নেক্সট AgCN কি হয় কোভ্যালেন্ট কম্পাউন্ড তো এর কেনেকা ব্রেক হ'ব Ag C কার্বন 3টা নাইট্রোজেন কার্বন 4 বলে নাইট্রোজেনৰ কিমান থাকে লাষ্টত 5টা থাকে কিন্তু এই বন্ধি গল দুটা নন পেয়াৰ ঠিক আছে তো কোভ্যালেন্ট কম্পাউন্ড কাৰণে কি হয় এই বন্ধু সিলভার আৰু কার্বনৰ মাজৰ বন্ধু ব্রেক নহয় ঠিক আছে তো ব্রেক নহয় কাৰণে ইয়াতো কোনো নেগেটিভ চাৰ্জ নাই তো কি হয় এই নাইট্রোজেনৰ থকা লন পেয়াৰে গৈ ইয়াত এটেক কৰিব ঠিক আছে তো হেতু কাৰণে বস্তুটো কি হৈ যায় উলটি যায় NC হৈ যায় তো গম পালো আমি গেছটো কি হয় KCN দিলে কি পালো আমি সাইনাইড AgCN দিলে কি পালো আমি আইসোসাইনাইড ওকে এটো তোমাৰ কোৱেশ্চনো আছে এক্সামটো আহি থাকে এইটো বস্তুটো ইয়াৰ কাৰণটো লিখা এক্সপ্লেইন কৰাটো তো আমি যিখিনি কলো সেইখিনি আমি এক্সপ্লেইন কৰি লিখি দিম ঠিক আছে নেক্সট এনেকুৱা এটা এক্সাম আৰু এটা চাওঁ মই এক্সাম্পলস KNO2 আৰু AgNO2 পটাশিয়াম নাইট্রাইট আৰু সিলভাৰ নাইট্রাইট তো ইয়াত কি কি প্ৰডাক্ট হয় CH3ONO এটো কয় মিথাইল নাইট্রাইট আৰু এটো হ'ব কি CH3NO2 নাইট্ৰোমিথেন ইয়াত কম নাইট্ৰোমিথেন তো মনত ৰাখিবা তোমালোকৰ টাৰ্মছ কেটা ONO হলে কি হয় নাইট্রাইট NO2 হলে নাইট্রো ঠিক আছে তো ইয়াতো কি হয় সেম কন্ডিশন KNO2 আয়নিক কম্পাউন্ড কেনেকা ব্রেক হ'ব K পজিটিভ O নেগেটিভ এই ফর্মত তো ইয়াৰ পৰা নিউক্লিওফাইল এটো তো এটো গৈ ইয়াত এটাচ হ'ব এই কাৰণে CH3ONO হৈ যায় মিথাইল নাইট্রাইট ঠিক আছে AgNO2 কোভ্যালেন্ট কম্পাউন্ড AgO ডাবল বন্ড সরি N ডাবল বন্ড O ঠিক আছে তো কোভ্যালেন্ট কাৰণেও কি হয় এই বন্ধু ব্রেক নহয় সিলভাৰ আৰু অক্সিজেনৰ মাজৰ তো ইয়াত নেগেটিভ চাৰ্জ নাই একে নাইট্ৰজেনৰ লন পেয়াৰ থাকে লন পেয়াৰ হৈ ইয়াত এটেক কৰিব সেই কাৰণে এটো হৈ যায় NO2 CH3NO2 নাইট্ৰোমিথেন বুজি পালো আমি ওকে এইটা অলপ ইম্পৰ্টেন্ট হয় তো তোমালোকে চাবা ভালকৈ ভিডিওটো দুবাৰ তিনিবাৰ চাবা বুজি পাবা ঠিক আছে তো নেক্সট আমি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকচনৰ মেকানিজম খিনি ডিসকাস কৰিম ঠিক আছে নেক্সট ভিডিওত আমি মেকানিজম নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকচনৰ মেকানিজম দুটা ইম্পৰ্টেন্ট মেকানিজম আছে SN1 আৰু SN2 ঠিক আছে তাৰ পিছত এলিমিনেশন ৰিঅ্যাকচন তাৰ পিছত পাম আমি ৰিঅ্যাকচন অফ মেটালস ওকে এইখিনি আমি নেক্সট ভিডিওত ডিসকাস কৰিম ওকে থ্যাংক ইউ